তো আমি ফার্স্ট ক্লাসত ন্যাচারাল নাম্বার, হোল নাম্বার আৰু কি শিকিছোঁ, ইন্টেজাৰ্ছ শিকিছোঁ, হয় নে নহয়? এতিয়া ন্যাচারাল নাম্বার, হোল নাম্বার, ইন্টেজাৰ্ছৰ পিছত আমি আজি ৰেচনেল নাম্বার শিকিম। ৰেচনেল নাম্বার, যাক আমি কি চিম্বল দিম, আতো কিউ। ঠিক আছে, এতিয়া ৰেচনেল নাম্বাৰৰ মই তোমাক এটা এক্সাম্পল দিওঁ দিয়াচোন। সাপোজ 2/3, 2/3 এইটো এটা ৰেচনেল নাম্বাৰ, য'ত মানে ওপৰতো এটা কিবা আছে আৰু তলতো কিবা এটা আছে। যেনে 4/5 এইটো এটা কি নাম্বাৰ, ৰেচনেল নাম্বাৰ। 6/9, 6/7 এইটো এটা কি নাম্বাৰ, ৰেচনেল নাম্বাৰ। ঠিক আছে, তো ৰেচনেল নাম্বাৰত কি হয়, ওপৰতো এটা কিবা থাকে, তলতো এটা কিবা থাকে। সেইকাৰণে আমি এটা ফৰ্মুলা বনাম যে ৰেচনেল নাম্বাৰৰ যে এই ওপৰৰ কেইটা দেখিছা, এইকেইটাক আমি পি বুলি মাতিম আৰু তলৰ কেইটাক কিউ বুলি মাতিম। তাৰমানে ৰেচনেল নাম্বাৰক কেনেকৈ লিখিব পাৰি, P/Q, মানে ওপৰৰ কেইটাক কি বুলি কওঁ, পি বুলি কওঁ, আৰু তলৰ কেইটাক কি বুলি কওঁ, কিউ বুলি কওঁ। ঠিক আছে, এতিয়া কি হ'ল, মই যদি এটা এনেকৈ নম্বৰ লিখোঁ, চাচোন 2/0, এইটো কিন্তু ৰেচনেল নাম্বাৰ নহয়। কিয় নহয় জানানে? কাৰণ তলত কি আছে, 0 আছে। তাৰমানে কি বুজি পালো, যোন তলত থাকে সি কেতিয়াও 0 হ'ব নোৱাৰে। তাৰমানে কিউ কি হ'ব নোৱাৰে, 0 হ'ব নোৱাৰে। ঠিক আছে, তো এইটো ৰেচনেল নাম্বাৰ হয়, এইটো হয়, এইটো হয়, কিন্তু এইটো নহয়, কাৰণ তলত কি আছে, 0। এতিয়া পৰীক্ষাত কি সুধিব জানানে, 5 এটা ৰেচনেল নাম্বাৰ হয় নে নহয়? হয়। কিয় হয় জানানে? কাৰণ 5ৰ তলততো একো নাই। 5ৰ তলত একো নাই, একো নাই মানে কিন্তু এটা 1 আছে। আমি চবে জানো তলত যদি একো নাথাকে তাৰ মানে এটা কি আছে, 1 এটা আছে। তাৰমানে 5 এটা ৰেচনেল নাম্বাৰ হয়। তো যদি তোমাক কোনোবা সোধে যে ৰেচনেল নাম্বাৰ কাক কয়, ৰেচনেল নাম্বাৰ কাক কয়, তোমাক যদি সোধে তুমি ক'বা যোনবোৰ নাম্বাৰক P/Q ফৰ্মত লিখিব পাৰি। কি ফৰ্মত? P/Q ফৰ্মত লিখিব পাৰি। আৰু তলত থকা কিউটো কেতিয়াও কি হ'ব নোৱাৰে, 0 হ'ব নোৱাৰে। তো সেই নম্বৰবোৰকে আমি কি নাম্বাৰ বুলি ক'ম, ৰেচনেল নাম্বাৰ বুলি ক'ম। ঠিক আছে, আচ্ছা, এতিয়া পৰীক্ষাত এটা সোধে 0, এইটো ৰেচনেল নাম্বাৰ হয় নে নহয়? হয়, এইটো হয়। কিয় হয় জানা? 0ৰ তলত একো নাই মানে কি, 1 আছে, হয় নে নহয়? তো এইটো কি ফৰ্ম হৈ গ'ল, P/Q। মানে আমি কি বুজি পালো, ওপৰত 0 হ'ব পাৰে কিন্তু তলত 0 হ'ব নোৱাৰে, তলত 0 হ'ব নোৱাৰে। তো এইটোকে আমি কি ফৰ্ম, কি নাম্বাৰ বুলি ক'ম, ৰেচনেল নাম্বাৰ। ঠিক আছে, আচ্ছা, যদি ৰেচনেল নহয়, ৰেচনেল যদি নহয় তাক আমি কি বুলি মাতিম? তো যদি ৰেচনেল নহয় তাক আমি ইৰেচনেল নাম্বাৰ বুলি মাতিম। যাক P/Q ফৰ্মত লিখিব পাৰি তাকতো আমি ৰেচনেল বুলিয়ে ক'ম। যদি P/Q ফৰ্মত লিখিব নোৱাৰি তেনেহ'লে আমি তাক কি বুলি মাতিম, ইৰেচনেল নাম্বাৰ। ঠিক আছে, আচ্ছা, এই যে ইৰেচনেল নাম্বাৰ বুলি কৈছোঁ মই না, ইৰেচনেল নাম্বাৰ আমি কেনেকৈ চিনি পাম? তো কেনেকৈ চিনি পাম, ফাৰ্ষ্ট একদম ইজি ট্ৰিক, যদি কোনোবাই ৰুটৰ ভিতৰত আছে, যদি ৰুটৰ ভিতৰত দেখছা তাৰমানে সি কি নাম্বাৰ, ইৰেচনেল নাম্বাৰ। √3 এইটো এটা কি নাম্বাৰ, ইৰেচনেল নাম্বাৰ। হ'ব, যদি এইছা √5 এইগিলা কি, ইৰেচনেল। হ'ব, বুজি পাইছা? কিন্তু পৰীক্ষাত এটা খুব কুৱেশ্যন আহে, যেনে √4। √4 মানে কিনো, √4 মানে 2 হে। তো এইটো ইৰেচনেল নহয় দেই, এইটো কি, ৰেচনেল। তো এইটো কিন্তু পৰীক্ষাত খুব আহে, √4টো কি। তো √4 এটা ইৰেচনেল নহয়, √4 এটা কি নাম্বাৰ, ৰেচনেল নাম্বাৰ। ভুল নকৰিবা দেই। আৰু √4টো 2 কেনেকৈ হ'ল, √4টো কেনেকৈ 2 হ'ল, মই এটা শ্বৰ্টকাট শিকাইছোঁ। যোনে যোনে নাজানা, মই একদম তোমালোকক নাজানা বুলি ভাবি শিকাম। 0 এটা সৰু কথাই শিকাম, হ'ব? চোৱা, √4 চোৱা, ভালকৈ চোৱা, √4 ৰুটটোক ৰুটে থাকিব দিয়া। 4 মানে কিনো,
2 2 যা 4 হয়নে নহয় বা তো 2 স্কয়াৰ হ'ব আৰু এটা শৰ্টকাট শিকাইছো শুনা যদি জীৱনত স্কয়াৰ আৰু ৰুট একেলগে দেখা পাইছা দুকু উৰাই দিয়া কাক কাক উৰাই দিম আমি স্কয়াৰ এয়া স্কয়াৰ আৰু ৰুট দুটাকো যদি একেলগে দেখা পা দুটাকো উৰাই দিয়া তেনেহলে তুমি 2 পাই গলা পাৰিবানে দেখোৱাচোন কোৱা ৰুট 9 টো কি হ'ব ৰুট 9 কি হ'ব ৰুট টো ৰুট থাকিব দিয়া ন 9 মানে কি 9 মানে কি 9 মানে হ'ল 3 স্কয়াৰ 3 3 যা 9 আচ্ছা এতিয়া ৰুট আৰু স্কয়াৰ দুটাও যদি একেলগে দেখা পাইছা কি কৰিবা দুটাকো উৰাই দিয়া তো এনসারটো কি পালা 3 পালা সো এটো শর্টকাট ট্রিক ইউজ বুঝি পাইছা না আজি শর্টকাট ট্রিকটো ৰুট আৰু স্কয়াৰ একেলগে থাকিলে কি কৰিবা দুটাকো উৰাই দিবা হ'ব ঠিক আছে আচ্ছা তো আমি প্ৰথম কথা বুজি পালো যে ৰুট 2 ৰুট 3 ৰুট 5 এবোৰ কি নাম্বার ইৰেশনাল নাম্বার আচ্ছা এতিয়া নেক্সট কি হল যদি তুমি কেতিয়াবা পাই দেখা পোৱা এইটো পাই পি আই ই পাই যদি পাই দেখা পোৱা তেনেহলেও কি নাম্বার এইটো ইৰেশনাল নাম্বার হ'ব আৰু যদি কেতিয়াবা তুমি এনেকুৱা নম্বৰ দেখা পাছা 1.2357964 dot 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 দেখিছানে উল্টা বাল্টাকে গৈ আছে নে নাই পা গৈ আছে তেনেহলে এইবোৰ নাম্বার কি নাম্বার ইৰেশনাল নাম্বার বুঝি পাইছ না কথাটো তো আমি ইৰেশনাল নাম্বার চিনি পোৱা মাত্ৰ তিনটা বস্তু আছে এটা হল ৰুট নেক্সট কি পাই আৰু থাৰ্ড কি যদি পয়েন্টৰ পিছত উল্টা বাল্টাকে গৈ থাকে তেনেহলে আমি তাক কি নাম্বার বুলি কম ইৰেশনাল নাম্বার ঠিক আছে এটা চোৱা ভালকে মনোযোগ দিবা দেই এই যে ৰেশনাল নাম্বাৰক মই আজিৰ পৰা ভাল মানুহ বুলি কম ঠিক আছে ৰেশনাল নাম্বাৰক কি বুলি কম ভাল মানুহ আৰু ইৰেশনাল নাম্বাৰক মই কি বুলি কম বেয়া মানুহ হ'ব আচ্ছা এটা তুমি মোক কোৱাচোন কোৱা ভালকে কবা 2 এটা কি আছিল ন ৰেশনাল নে ইৰেশনাল 2 ভাল মানুহ প্লাস পাই বেয়া মানুহ তো ভাল মানুহ আৰু বেয়া মানুহ যেতিয়া দু লগ হল লাষ্টত সিহঁতে কি হৈ গল বেয়া হৈ গল তাৰ মানে দু মিলি কি নাম্বার হৈ গল ইৰেশনাল নাম্বার হৈ গল পইচা বুজি আচ্ছা 4 এটা ভাল মানুহ মাইনাস ৰুট 2 এটা বেয়া মানুহ হয় না নহয় তো ভাল মানুহ আৰু বেয়া মানুহ দু মিলি কি হৈ গল বেয়া মানুহ বুজি পাইছ না যদি ইনটু হয় তেও হ'ব চা 4 ভাল মানুহ তাৰ লগত এটা পাই লগাই দিলো তো দু মিলি কি হৈ গল এইটো এটা বেয়া মানুহ এয়া ইৰেশনাল নাম্বার তো বুজি পাইছা তাৰ মানে ৰেশনাল মানে ভাল মানুহ ৰেশনাল নাম্বার তাৰ লগত যদি তোমাৰ ইৰেশনাল নাম্বার এটা লগ লগাই দিয়া তেনেহলে হিহঁতে কি নাম্বার হৈ যাব ইৰেশনাল নাম্বার হৈ যাব ঠিক আছে আচ্ছা ইখিনি পাৰিবা না এতিয়া শুনা পৰীক্ষাত এমসিকিউ আহিব কিন্তু হা তো তুমি এতিয়া এমসিকিউজ কৰিব লাগিব তো মই কত লিখো ইখিনি লিখি দিও হা মই তোমালোকক এইবোৰ সব নোটস দি দিম হা মই এপত ধুনিয়াকে নোটসবোৰ দি দিম তোমালোকে নোটছত চাই ল'বা এইবোৰ একো টেনচন ল'ব নালাগে মোক এটা এমসিকিউ কোৱা ভালকে ক'বা দেই এইটো কোৱা এইটো কি ৰেশনাল নে ইৰেশনাল কোনটো ৰেশনাল কাৰণ এইটো কি ফৰ্মত p by q ফৰ্ম হয় না নহয় তো এইটো কি নাম্বার ৰেশনাল নাম্বার ঠিক আছে এইটো কোৱা কি নাম্বার এইটো এটা ইৰেশনাল নাম্বার কাৰণ ইয়াৰ লগত কোন আছে ৰুট আছে তেনেহলে এইটো এটা কি নাম্বার ইৰেশনাল নাম্বার ঠিক আছে তো এইটো কোৱাচোন 5 plus root 2 minus root 2
তো এইটো তোমাৰ দেখাত কি যেন লাগিছে ইৰেচনেল যেন লাগিছে না নাই কোৱা কাৰণ তোমাৰ চোৱা ইয়াতেও ৰুট আছে ইয়াতেও ৰুট আছে তো তোমাৰ এনেকুৱা ফিল হৈছে যে এইটো এটা ইৰেচনেল নাম্বাৰ হয় না কিন্তু এটা কাম কৰোঁ হা মই ব্ৰেকেটটো ভাঙি দিওঁ দিয়াচোন 5 to 5 থাকিল প্লাছ ৰুটটো থাকিল হয় না আৰু ইয়াতে কি আছে মাইনাছ ৰুটটো চোৱা প্লাছ আৰু এইটো কি মাইনাছ দুটাও দেখোন কাটা গ'ল তো প্লাছ ৰুটটো আৰু মাইনাছ ৰুটটো কি হৈ গ'ল কাটা গুচি গ'ল দেখোন গৈ অকল কোন থাকিল তো এতিয়া কোৱা এই 5টো কি ৰেচনেল নে ইৰেচনেল ৰেচনেল তো এইটো পৰীক্ষাত সুধিব তোমাক দেখিছানে কেনেকে পৰীক্ষাত ঠগাইছে তোমাক আৰু 4 নম্বৰটো চোৱাচোন পৰীক্ষাত কেনেকে ঠগাব 4 নম্বৰটো চোৱা ৰেডি 5√2/6√2 তো তুমি কি ভাবিবা ৰুট আছে ইৰেচনেল হ'ব বুলি ভাবিছিলা হয় না নহয় কিন্তু ইয়াতে কি হ'ব আমাৰ ৰুটটো আৰু ৰুটটো কাটা যাব বুজিছেনে নাই কোৱা তো গইলে কি থাকিব মাত্ৰ 5/6 তো এইটো এটা কি নাম্বাৰ এইটো এটা ৰেচনেল নাম্বাৰ তো তোমালোকে মানে এনেকৈ ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ চিনি পাবা নে নাই কোৱা ঠিক আছে ৰেচনেল নাম্বাৰ পৰীক্ষাত খুব আহি থাকে দেই আচ্ছা এই যে ৰেচনেল ইৰেচনেল এই গোটেইকেইটা নাম্বাৰকে একেলগে কি নাম্বাৰ বুলি কয় ৰিয়েল নাম্বাৰ তো ৰেচনেল আৰু ইৰেচনেল সবকে মিলাই পেলাই কি বুলি কয় ৰিয়েল নাম্বাৰ ঠিক আছে তো এইখিনি ক্লিয়াৰ নে তোমালোকৰ ঠিক আছে এতিয়া মই তোমালোকক এটা চাৰ্ট এটা শিকাম ভালকে চাবা ভালকে চাবা তাৰমানে আমি কি বুজি পালো সবতকে ডাঙৰ হল কি নাম্বাৰ সবতকে ডাঙৰ হল ৰিয়েল নাম্বাৰ হয় না এই ৰিয়েল নাম্বাৰক দুই ভাগত ভাগাম কি আছিলে হয়তো ৰেচনেল বা কি শিকিলো হয় না নহয় তো ৰিয়েল নাম্বাৰ দুই ধৰণৰ আছে কি ৰেচনেল আৰু কি ইৰেচনেল এতিয়া ৰেচনেলৰ তলত কি আছিল আমাৰ ইন্টিজাৰ্স ঠিক আছে ইন্টিজাৰ্সৰ আগত কি আছিল হোল নাম্বাৰ তাৰ পিছত কোন আছিল নেচাৰেল নাম্বাৰ তাৰ মানে আটাইতকৈ সৰু কোন নেচাৰেল নাম্বাৰ তাতকৈ ডাঙৰ কোন হোল নাম্বাৰ মনত আছে নে নেচাৰেল নাম্বাৰ কিহৰ পৰা ষ্টাৰ্ট হৈছিলে 1 2 3 4 ... আটাইতকৈ সৰু কিন্তু তাতে মই এটা যদি 0 লগাই দিওঁ ই কি হৈ যাব হোল নাম্বাৰ তাতে যদি মই মাইনাছ গিলা লগাই দিওঁ তে কি হৈ যাব ইন্টিজাৰ্স হৈ যাব হয় না নহয় কোৱা তো সেনেকৈ আটাইতকৈ সৰু বুজি পাইছানে আচ্ছা মই এটা কাম কৰোঁ হা মই এইখিনিক এটা টেবুল বনাই দিওঁ সাৰ্কেল এটা বনাই দিওঁ সাপোজ সবতকৈ সৰু কোন নেচাৰেল নাম্বাৰ তাতকৈ ডাঙৰ হোল ইন্টিজাৰ্স তাতকৈ ডাঙৰ কোন ৰেচনেল আৰু কোন আছিল ইৰেচনেল আৰু সবতকৈ ডাঙৰ কোন সবতকৈ ডাঙৰ হ'ল ৰিয়েল নাম্বাৰ বুজি পাইছা ঠিক আছে এতিয়া চাবা মই তোমালোকক এটা এক্সাম্পল দি আছোঁ চাবা সাপোজ এই নেচাৰেল নাম্বাৰটোক মই এছাম বুলি ক'লোঁ এছাম নেচাৰেল নাম্বাৰক কি বুলি ক'লোঁ অসম হোল নাম্বাৰক বোলে ইণ্ডিয়া বুলি ক'লোঁ ঠিক আছে ইন্টিজাৰ্স গিলাক মই কি বুলি ক'ম আমাৰ এছিয়া কণ্টিনেণ্ট এছিয়া ঠিক আছে ৰেচনেল নাম্বাৰ হ'ল পৃথিৱীখন সাপোজ এনেকৈ ধৰিব দিছোঁ হয় না বুজি পাইছে নাই কোৱা
এতিয়া তুমি মোক কোৱা আমাৰ যিমান অসমত মানুহ আছে সবে ইণ্ডিয়াত থাকে নে নাই কোৱা যিমান অসমৰ মানুহ আছে সবে ইণ্ডিয়ান হয় নে নহয় কোৱা হয় যিমান অসমৰ মানুহ আছে সবে এছিয়াত থাকে নে নাই থাকে যিমান অসমৰ মানুহ আছে সবে পৃথিৱীত আছে নে নাই আছে নেক্সট যিমান ইণ্ডিয়াত মানুহ আছে সবে এছিয়াত থাকে নে নাই যিমান ইণ্ডিয়াত মানুহ আছে সবে আৰ্থত থাকে নে নাই পৃথিৱীত থাকে নে নাই থাকে চোৱা মানে মই কুৱেশ্যনটো কেনেকৈ সুধি আছো ন তলৰ পৰা ওপৰ হয় নে নহয় বা এয়া অসমত থকা ইণ্ডিয়া ইণ্ডিয়াত থকা এছিয়া তলৰ পৰা ওপৰত সুধি আছো আৰু তোমাৰ এনসাৰটো সদায় কি হৈছে ট্ৰু হয় তোমাৰ এনসাৰটো ট্ৰু হয় এতিয়া মই উল্টাকে সুধো চাবা যিমান ইণ্ডিয়াত মানুহ আছে সবে কি অসমত থাকে নেকি নাথাকে যিমান পৃথিৱীত মানুহ আছে পৃথিৱীত যিমান মানুহ আছে সবে কি ইণ্ডিয়াত থাকে নেকি নাথাকে মানে মই যদি ওপৰৰ পৰা সুধো তোমাৰ এনসাৰটো নো হৈছে নে নাই কোৱা তাৰমানে তুমি ফলছ বুলি কৈছা নে নাই ঠিক আছে হ'ব তাৰমানে মই যদি তলৰ পৰা সুধো তোমাৰ এনসাৰটো কি ট্ৰু তলৰ পৰা সুধিলে তোমাৰ এনসাৰটো ট্ৰু আৰু ওপৰৰ পৰা সুধিলে তোমাৰ এনসাৰটো কি ফলছ তো মানে এনেকৈ সোধে পৰীক্ষাত সোধে ৰেডি দে মোক কোৱা অল নেচাৰেল নাম্বাৰ আৰু হোল নাম্বাৰ all natural number are whole number true নে false true ন কাৰণ তলৰ পৰা সুধিছো নহয় নেচাৰেল নাম্বাৰ আৰু কি ঠিক আছে এতিয়া মই আৰু তো এইটো ট্ৰু এইটো কোৱা all integers are natural true নে false integers বোৰ natural ওপৰৰ পৰা গৈছো ন তেনেহলে তোমাৰ কি হ'ব এইটো false হ'ব তো এনেকৈ তোমালোকক true false বোৰ সুধিব ঠিক আছে তো এইবোৰ লিখিব নালাগে তোমালোকে এপত যাবা যাই ফেলে তোমালোকে এপত পুৰা ধুনীয়াকৈ মানে এইবোৰ পিডিএফ বোৰ পাই যাবা ধুনীয়াকৈ তাতে মই লিখি থৈ দিছো ঠিক আছে তো নেচাৰেল ৰিয়েল নাম্বাৰ ক্লিয়াৰ না তো আমি এতিয়া নেক্সট ক্লাছত বেলেগখিনি শিকিম হা